13 গৰাকী মহিলাৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম। আমি গাই প্ৰতি 10,000 টকাকৈ লাভ কৰিম আৰু জাগিৰোড সমষ্টিয়ে আজি এই 10,000 টকাকৈ প্ৰায় 38,000 মহিলাই লাভ কৰাৰ পৰিপ্ৰেক্ষিতত জাগিৰোড সমষ্টিয়ে আজি 38 কোটি টকা আজিৰ সভাতে লাভ কৰিব। তাৰ মানে আমি যদিও এগৰাকীয়ে 10,000 পাম, 10,000 10,000 10,000 যোগ কৰি দিলে সকলোৱে মিলি আজি আমি 38 কোটি টকা আজি আমাৰ দিনটোত আমি লাভ কৰিম। আমাৰ অসমত 40 লাখ মহিলা আত্মসহায়ক গোটৰ সদস্য আছে আৰু 4 লাখ আমাৰ গ্ৰুপ আছে। অৰ্থাৎ এই 40 লাখ মহিলাক তাতে নগৰৰ আত্মসহায়ক গোটৰ সদস্যসকলো থাকিব। আমি সৰ্বমুঠ 4,000 কোটি টকা আমাৰ আই মাতৃসকলক অহা 3 মাহৰ ভিতৰত আমি প্ৰদান কৰিম। যোৱাকালি নলবাৰী, তাৰ আগতে বিহালী, আজি জাগিৰোড, অহাকালি মই মাৰ্ঘেৰিটালৈ যাম। মাৰ্ঘেৰিটাত এনেকে এটা সমষ্টিলৈ গৈ আমি 40 লাখ মহিলাক এই 10,000 টকাৰ পুঁজি আমি যোগান ধৰিম। শ্ৰদ্ধা ৰাইজ, আই মাতৃসকল, যোৱা বছৰ আমি লাখপতি বাইদেউ বা মহিলা উদ্যমিতা অভিযানৰ আঁচনিখন আৰম্ভ কৰিছিলোঁ। আপোনালোকে ফৰ্ম ফিল আপ কৰিলে। ফৰ্ম ফিল আপ কৰাৰ পিছত 40 লাখ মহিলাৰ কাগজ পত্ৰ আমি পৰীক্ষা কৰিলোঁ। অলপ সময় লাগিলে আৰু এই সময়ৰ মাজতে আমাৰ কংগ্ৰেছ দলৰ মানুহবিলাকে উলিয়াই দিলে যে মামাই মিছাকৈ কৈছে এইবোৰ টকা নিদিয়ে, তহঁতক এনে মিটিঙে লৈ ফুৰিছে। কৈছিল নে নাই? কৈছিল নে নাই তেনেকে? আজি এতিয়া আপোনালোকে সকলোৱে গম পালে যে আমাৰ চৰকাৰে আৰু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে কোনো কথা মিছাকৈ নকয়, যি কয় তাক কৰি দেখুৱায়। হয়নে নহয়? নে মই ভুল কলো নেকি? তেতিয়াহ'লে চবে হাত চাপৰি এটা বজাব লাগে নে নালাগে? লাগে নে নালাগে? ঠিক আছে, আজি আপোনালোক সকলোৱে বুজি পালে যে আমাৰ চৰকাৰে যি কথা কয় তাক আখৰে আখৰে পালন কৰে। যোৱা বছৰ ইলেকশ্যনৰ আগত যেতিয়া আমি অৰুণোদয় আঁচনি আনিছিলোঁ, তেতিয়াও আমাৰ কংগ্ৰেছ দলে কৈছিলে যে এইবিলাক ইলেকশ্যনৰ কাৰণে আহিছে, 2 মাহ টকা পাব, তাৰ পিছত বন্ধ হৈ যাব। কিন্তু আজিলৈকে অৰুণোদয় আঁচনি বন্ধ নহ'ল। 6 বছৰত আজি আমি অৰুণোদয় আঁচনিয়ে ভৰি দিলোঁ। প্ৰথমতে 830 টকা পালে, তাৰ পিছত 1000 টকা পালে, তাৰ পিছত 1250 টকা পালে আৰু এইবাৰ অৰুণোদয় মহিলাসকলে 1250ৰ লগত গেছৰ চিলিণ্ডাৰ কিনিলে আৰু 250 টকা চৰকাৰৰ পৰা পাব। তাৰ বিষয়েও আপোনালোকে ইতিমধ্যে গম পাইছে। তাৰ মানে আগতে আছিলে অৰুণোদয় 1250, এতিয়া হ'লগৈ 1500 টকা। তাৰ মানে আমাৰ যি আঁচনি আমি হাতত লওঁ সেই আঁচনি আমিতো বন্ধ নকৰোৱে। আঁচনিটোক যেনেকে গছ পুলি এডাল পানী দি তাক মানুহে ডাঙৰ কৰে, আমি তাক ডাঙৰ কৰি লৈ গৈ থাকোঁ। আজি আমি ইয়াতে মহিলা উদ্যমিতা অভিযান আৰম্ভ কৰিম। আজি আপোনালোকে 10,000 টকা লাভ কৰিব আৰু এই 10,000 টকা দি আমি চবে এটা মোবাইল কিনি দিম নেকি? কোনে কোনে মোবাইল কিনিব? হাত ডাঙক। আচ্ছা, কাৰ মোবাইল আছে সেইটোৱে তেওঁলোকে হাত ডাঙক। ঘৰত কাৰ মোবাইল আছে? বাপৰে, এইফালেও মোবাইল আছে, ইমান মোবাইল আছে। তেতিয়াহ'লে মোবাইল কিনিব নালাগে, এই 10,000 টকা দি আমি বজাৰ কৰি ল'ম, হ'ব? আচ্ছা, এতিয়া আমি মোবাইলো নিকিনো, আমি বজাৰো নকৰোঁ। আমি কি কৰিম? এই 10,000 টকা আমি ভাল কৰি ব্যৱহাৰ কৰিম।
এতিয়া ভাল কৰি আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ যদি এই 10,000 টকাটো আমি যদি গ্ৰুপত দিওঁ গ্ৰুপটোৰ কিমান টকা হ'ব 1 লাখ টকা হ'ব 1 লাখ টকা যদি আমি বেংকত দিওঁ বেংকে আমাক বেছিকৈ লোন দিব কাৰণ 1 লাখ টকা আমাৰ গ্ৰুপৰ একাউণ্টত আছে বেংকে কেতিয়া আমাক লোন দিয়ে যেতিয়া আমাৰ একাউণ্টত বেংকে টকা দেখা পায় আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলে বেংকৰ পৰা লোন ল'লে 99% উভতাই দিয়ে সেই কাৰণে বেংকেও লোন দিব বেয়া নাপায় আৰু 10 জনী মহিলাই লগ লাগি কিবা এটা ভাল কাম কৰিব পাৰে তাৰ পিছত আমি ভাবিলো যে নহয় আমি গ্ৰুপত নিদিও আমি নিজাকৈ কিবা কাম কৰিম তেতিয়া হলেও আমাৰ কোনো আপত্তি নাই গ্ৰুপত দিলেও আপোনালোকে দিব পাৰে আৰু নিজাকৈ যদি এই টকা আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰে কোনোবাই ঘৰৰ দোকান আছে দোকানত দিব পিঠা পনাৰ ব্যৱসায় কৰে পিঠা পনা বনাব গামোচা বনাব আমাৰ কোনো আপত্তি নাই কিন্তু 10,000 টকাটো আপোনালোকে ভাল কামত ব্যৱহাৰ কৰিব 1 নম্বৰ গ্ৰুপত দিব বোলে মই গ্ৰুপত নিদিও মই নিজাকৈ কৰিম নিজাকৈ কৰক 10,000 টকাটো দি আপোনালোকে নিজাকৈ এটা ব্যৱসায় আৰম্ভ কৰক বা যি ব্যৱসায় কৰি আছিল তাতে আপোনালোকে এই 10,000 টকাটো লগাই দিয়ক তৃতীয় বোলে নহয় মই গ্ৰুপতো নিদিও নিজেও খৰচ নকৰো আপোনালোকৰ হাজবেণ্ডৰ আপোনালোকৰ স্বামীৰ পতিৰ যদি কিবা ব্যৱসায় আছে ঘৰুৱা ব্যৱসায় আছে তাতো 10,000 টকাটো দি দিয়ক তাতো আমি বেয়া নাপাওঁ কিন্তু এই 10,000 টকাটো আপোনালোকে গ্ৰুপত দিয়ক নিজে খৰচ কৰক নহলে স্বামীৰ ব্যৱসায়ত দিয়ক 1 বছৰ পিছত আমি আপোনালোকক সুধিম যে এই টকাটো বাইদেউ আপুনি ক'ত ব্যৱহাৰ কৰিলে বোলে মই গ্ৰুপত দিছিলো গ্ৰুপে এতিয়া ভাল ব্যৱসায় কৰে আপত্তি নাই বোলে মই ঘৰত গাহৰি পুহিলো মই ঘৰত পিঠা পনা বনালো মই মোৰ ঘৰত মুৰ্গী হাঁহৰ ব্যৱসায় কৰিলো গামোচা বনালো আমাৰ কোনো কথা নাই বোলে মই একো কৰা নাই কিন্তু মোৰ স্বামীৰ বজাৰত এখন পান তামোলৰ দোকান আছিল তাতে 10,000 টকাটো মই দিলো আৰু মোৰ স্বামীৰ ব্যৱসায় এতিয়া ভাল হৈছে এই তিনিটাৰ যিটোৱে কৰিব চৰকাৰে তেতিয়া আপোনালোকক আকৌ অহা বছৰ 25,000 টকা আপোনালোকক দিব কিমান দিব চিঞৰি কওক কিমান দিব 25,000 এই 25,000ৰ 12,000 বেংকৰ পৰা দিম আৰু 13,000 আমি এনেকে আপোনালোকক মিটিং কৰি দিম 25,000 টকা হল তাৰ পিছত 25,000 টকা যেতিয়া আৰু ভালকৈ খৰচ কৰিব তৃতীয় বছৰত আমি আপোনালোকক বেংকৰ পৰা 50,000 টকা আমি আপোনালোকক উলিয়াই দিম আৰু এই টকাটোৰ কোনো সুদ দিব নালাগে বেংকক সুদৰ টকা চৰকাৰে দিব আপোনালোকে মাত্ৰ মূলটো ঘূৰাই দিব লাগিব তাৰ মানে 10,000 পালো 25,000 পালো 50,000 পালো এই আমাৰ সৰ্বমুঠ চৰকাৰৰ পৰা আমি 85,000 টকা আমি পাব পাৰিম কিন্তু 10,000 টকাটো লৈ জুনে মোবাইল কিনি দিব জুনে বেলেগ কামত খৰচ কৰি দিব তেওঁলোকে কিন্তু 25,000 লৈকে প্ৰমোশন নাপাব সেই কাৰণে আমি আপোনালোকক 3 দিনৰ ট্ৰেনিংও দিম আপোনালোকে খুব ধুনিয়া কৰি এই 10,000 টকাটোৰ ব্যৱহাৰ কৰিব আৰু আপোনালোকে 25,000 টকা পাবৰ কাৰণে আপোনালোকে আগবাঢ়ি যাব যেনেকে অৰুণোদয় আমি 830 1,000 1200 1500 আমি যেনেকে আগুৱাই আছো তেনেকৈ মহিলা উদ্যমিতাও 10,000 25,000 50,000 টকা লৈকে এই আঁচনিটো আমি আগবঢ়াই লৈ গৈ থাকিম সেই কাৰণে আজিয়ে ইয়াতে শেষ নহয়
আমি এনেকে লগ পায়েই থাকিম আৰু যিবিলাক মহিলা কিবা কাৰণত এই আঁচনিটোৰ পৰা বাদ পৰি গৈছে তেওঁলোককো আমি বিচাৰি তেওঁলোককো এই আঁচনিটোত আমি আনিবৰ বাবে চেষ্টা কৰিম আজি আপোনালোকে চাওক মই অহাকালি মাৰ্ঘেৰিটাত যাম মাৰ্ঘেৰিটাত কিমান মহিলাই পাব 16,000 কিন্তু জাগিৰোডত কিমানে পাইছে 37,000 কিয় ইমান মহিলাই পালে কাৰণ আপোনালোকে যাতে টকাটো পায় তাৰ কাৰণে আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই যোৱা 1 বছৰ যথেষ্ট কষ্ট কৰিছিলে আজি পীযুষ হাজৰিকা ডাঙৰীয়াই এই কষ্টখিনি কৰাৰ বাবে অসমৰ ভিতৰতে আটাইতকৈ মোৰ জালুকবাৰীতকৈ বেছি জালুকবাৰীত মহিলাই পাইছে 12,000 জালুকবাৰীত মহিলাই পাইছে 12,000 আৰু জাগিৰোডত কিমান পাইছে 38,000 কিয় পাইছে কাৰণ আপোনালোকৰ বিধায়কে আপোনালোকৰ নাম দিয়া ফৰ্ম ফিলআপ কৰা ইনকুৱাৰী কৰা এই গোটেই কামবিলাক তেখেতে নিজে লাগি আছিল অহাবাৰ পীযুষ হাজৰিকাক জিকাব নে নিজিকাব ইলেকশ্যনত কোনে কোনে পীযুষ হাজৰিকাক ভোট নিদিয়া হাত দাঙকচোন নিদিয়া কেজনে হাত দাঙক কোনে হাত দাঙা নাই আচ্ছা কোনে কোনে দিব হাত দাঙক এবাৰ বাপৰে 40,000 পালে আপোনালোকে হাজবেণ্ডৰ মতে ভোট দিব নে আপোনালোকৰ মতে হাজবেণ্ডে ভোট দিব মহিলাৰ চলিব নে পুৰুষৰ চলিব তেতিয়াহলেতো ঘৰত হাজবেণ্ড হলে আৰু 40,000 হয় নে নহয় লৰা ছোৱালী আপোনালোকৰ কথা শুনে নে নুশুনে তেতিয়াহলে লৰাৰো ঘৰত দুটাকৈ ভোট আছে তাৰ মানে আজিয়ে পীযুষ হাজৰিকাই 1,20,000 ভোট পাই গল হয় নে নহয় মই যদি ঠিকে কৈছো ডাঙৰ কৰি এটা হাত চাপৰি মাৰক হ'ব সকলোৱে পীযুষ হাজৰিকাক ভোট দিব নে নিদিব বঢ়িয়া এতিয়া মই আপোনালোকক আজি যেহেতু বহুত দেৰিলৈকে আপোনালোক ৰখিব লাগিব 5টা 6টা বাজি যাব সেই কাৰণে কিয় ইমান মানুহটো লাইনত জাগা নাই সোনকালে হবৰ কাৰণে মই আপোনালোকক বুদ্ধি এটা শিকাব খুজিছো মহিলাসকল ইয়াত বহি থাকিব প্ৰত্যেক গ্ৰুপৰে সভাপতি আৰু সম্পাদিকা কাউণ্টাৰত যাব তেখেতে 10খন চেক লৈ আহি ইয়াতে টকাটো বিলাই দিব হ'ব নে নহব নহলে তাতে গলে আকৌ গণ্ডগোল হ'ব ইয়াত বাৰু সাংবাদিক বিলাক তেনেকুৱা নহয় কিছুমান সাংবাদিকে খালি ৰখি থাকে যে ক'ত গণ্ডগোল হৈছে যেনে তেনে সেই নিউজটো বজাব লাগে ভালটো নেদেখে ক'ত দেখিব যে ক'ত বেয়া হ'ল বেয়াটো দেখিলে যোনে খালি বেয়াটো কৈ থাকে তাৰ মনটো কলা আৰু যোনে বেয়াটো ভাল দেখে তাৰ মনটো হৈছে সাফা আমাৰ আজি অসমখনত আমাক কেনেকুৱা মানুহ লাগে যোনে বেয়াটো ভাল দেখে ঘৰৰ বেয়া লৰাটোৰ গাটো কিবা নহয় কিবা এটা ভাল গুণ থাকে হয় নে নহয় যদি লৰাটোক গালি পাৰো লৰাটো বেয়া হৈ যাব কিন্তু লৰাটোক যদি কওঁ বাবা তই পঢ়িব নোৱাৰ মই মানিছো তইতো ইমান ধুনীয়া গান গাচোন লৰাটো ভাল পাব বোলে তই পঢ়িব নোৱাৰ জানিছো কিন্তু ইমান ধুনীয়া তই খেলিব পাৰ খেলচোন লৰাটো ভাল হ'ব বোলে বাবা তই পঢ়িব নোৱাৰ মই মানিছো কোনো কথা নাই তই তো দেউতাৰ লগত ব্যৱসায় কৰ গৈ যা লৰাটো ভাল হ'ব সেই কাৰণে অসমক কি লাগে ভাল কথা কোৱা মানুহ লাগে হয় না নহয় আজি ইয়াত যে 40,000 মহিলা লগ লাগি কেনেকৈ ইয়াত ওলাই আহিছে এই মহিলাখিনি এনে অহা নাই আত্মসহায়ক গ্ৰুপত কষ্ট কৰিহে আজি এইখিনি পাইছে হয় না নহয় কোনোবাই 5 বছৰ কোনোবাই 10 বছৰ কষ্ট কৰি এই অৱস্থা পাইছে আৰু আমাক কি কৈ দিব বোলে এওঁলোক হিতাধিকাৰী আৰে আমি হিতাধিকাৰী নহয় 10 বছৰ কষ্ট কৰাৰ কাৰণেহে চৰকাৰে আজি আমাক এই মৰমখিনি দিব পাৰিছে হয় না নহয় সেই কাৰণে অসমত আমাক ভাল কথা কোৱা মানুহ লাগে যোনে আমাক ভাল কথা শিকায় যোনে ভাল কথা কয় আৰু আমাৰ সমাজখনক আগুৱাই লৈ যায় এতিয়া গাঁৱত যোৱাৰ লগে লগে কিছুমান মহিলা কিছুমানে ক'ব এ বোলে ক'ত আৰু 25,000 পাবি এই 10,000 খাই দে কিছুমানে কি ক'ব বোলে নহয় মামাই কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া হ'বই গতিকে আমি তেওঁৰ কথা শুনিম তেনেকুৱা থাকিব কেইজন মানে ভাবিব বোলে নহয় এটো এনেই কৈছে নেকি পিছৰবাৰ কি হ'ব
যেতিয়া 25,000 দিব মাতিম তেওঁলোকে মনত কষ্ট পাই থাকিব যে আমাক নামাতিলে কিয় নামাতিলো কাৰণ তুমি আমাৰ কথা নুশুনি বেলেগৰ কথা শুনিলা জুনে সদায় বেয়াটো দেখি থাকে মই এটাই কথা কৈছো আজিলৈকে মই যি কথা কৈছো এটা কথাও মই পালন নকৰাকৈ থকা নাই আজি যেতিয়া কৈছো 25,000 পাবই তাৰ গ্যাৰান্টিও মই আপোনালোকক আজিয়ে দি থৈ গৈছো সেই কাৰণে মোৰ এতিয়া এটাই অনুৰোধ কাউন্টাৰ আছে পঞ্চায়ত অনুসৰি মহিলা মাতৃসকল ইয়াতে ধুনীয়াকৈ বহি থাকিব সভাপতি সম্পাদকসকল কাউন্টাৰত যাব চেকখন লৈ আহিব আৰু ইয়াতে আপোনালোকক বিলাই দিব ঘৰত দিয়া নহব ইয়াতে দিব লাগিব হ'ব আৰু কাৰোবাৰ যদি ভুলতে চেকত যদি নামটো কিবা কাৰণত ভুল হয় আপোনালোকে লগে লগে পীযুষ হাজৰিকাক আপোনালোকে কৈ দিব আমাৰ অফিস আছে অফিসত গৈ ধুনীয়াকৈ নামটো লিখি দিব আমি আপোনালোকক চেকখন লগে লগে বদলাই দিম কাৰণ জীৱিকা সখী বাইদেউসকলে ফৰ্ম ফিল আপ কৰাৰ সময়ত যি নাম দিছিলে তাৰে আমি চেক বনাইছো কিন্তু কেতিয়াবা ৰ ক অ আ কবাত ভুল হৈ যায় একো চিন্তা কৰিব নালাগে চেকখন পীযুষ হাজৰিকাক দি দিব 5 দিন 4 দিনৰ ভিতৰতে তেওঁ ধুনীয়া কৰি বনাই আপোনালোকৰ ঘৰত আকৌ চেকখন দি আহিব হ'ব একদম বুজি পাইছে এতিয়া কি হ'ব আমি ধুনীয়াকৈ তাতে 10 গৰাকী মহিলাক চেক দিম জনগণ মনগাম আমি গুছি যাম আপোনালোক বহি থাকিব হ'ব কিবা খাব দিছে না নাই দিয়া কিবা দিছে নেকি কিবা কৰিছে ভাত খাইতো অহা নাই আজিনে আহিছে ভাত খাই কোনেও ভাত খাই অহা নাই কেইটাত আহিছিলে 6টা নে 7টা নে 8টাত বাপৰে মইতো ইমান মহিলা জীৱনত একেলগে দেখা নাই ইমান মহিলা মই জীৱনত একেলগে দেখা নাই আজিয়ে মই ইমান মহিলাক জীৱনত একেলগে দেখিছো সকলো আশীৰ্বাদ কৰিব দেই কৰিব না নাই আপোনালোকৰ আশীৰ্বাদ থাকিলে সব হৈ থাকিব আৰু মাকৰ বায়েকৰ ভনীয়েকৰ আশীৰ্বাদ থাকিলে পৃথিৱীত কোনেও কাকো ৰখাব নোৱাৰে সকলো বাধা অতিক্ৰম কৰিব পাৰি হয় না নহয় সেই কাৰণে সকলোৱে আশীৰ্বাদ দিব পুনৰ এবাৰ জাগিৰোডৰ ৰাইজক আইমাতৃসকলক মই ধন্যবাদ জনাইছো মিটিঙৰ পিছত সভাপতি সম্পাদকসকল কাউন্টাৰত যাব 10খন চেক লৈ আহিব নিজৰ দুখন 8জন মেম্বাৰৰ আৰু সভাপতি সম্পাদকসকলক মই অনুৰোধ কৰিম চেকখন যাতে এতিয়াই দি দিয়ে বোলে গাঁৱত গৈ দিম হেতু নকৰিব সকলোৱে ইয়াত আহিছে ঘৰত গৈ চেকখন দেখুৱাব লাগিব যে মই চেকখন লৈ আহিলো হয় না নহয় নহলে আকৌ মালিকে ক'ব নহয় দিনটো ক'ত ঘূৰি থাকিলি চেকো নাহিলে গৈ বুলি হয় না নহয় ক'ব দিনটো ক'ত গলি বোলে মই চেক আনিব গৈছিলো চেক ক'ত বোলে চেক নাই তাৰমানে তই ক'বাত ঘূৰি ফুৰিব গৈছিলি হয় না নহয় সেই কাৰণে সবে ঘৰত আজি চেক লৈহে যাব হ'ব খালি আপোনালোক গোটেইবিলাক কাউন্টাৰত নাযাব কাৰণ 40,000 মহিলা একেলগে কাউন্টাৰত গলে এখনো চেক নাপাব সভাপতি সম্পাদক যাব চেক আনিব আপোনালোকৰ হাতত গটাই দিব হ'ব ঠিক আছে সবে বুজিলে একেবাৰে এতিয়া মই বহুত দীঘলীয়াকৈ নকওঁ 12টা বাজিছে আপোনালোকক অলপ সময় থাকিব লাগিব আৰু গৰমত নাথাকিব সকলোৱে আমাৰ ষ্টেজৰ ভিতৰত থাকিব নহলে বহুত গৰম আছে গৰমত আকৌ মূৰটোৰ ঘূৰাব সেই কাৰণে আপোনালোকে সুন্দৰ কৰি ডিসিপ্লিন কৰি জুনে চেক পাই যাব তেওঁলোকে লাহে লাহে গুছি যাব হ'ব চেক পোৱাৰ পিছত বহি নাথাকিব ধুনীয়াকৈ গুছি যাব জায়গাটো খালি খালি হৈ গৈ থাকিব হ'ব গতিকে আপোনালোকে একটা কথা মই খুদিব পাহৰি গলো ইলেকশনত বিজেপিক ভোট দিব নে নিদিব কোনে কোনে নিদিয়ে কোনে কোনে নিদিব নিদিয়া মানুহ আছে না নাই ঠিক আছে কোনে কোনে দিব এবাৰ হাত ডাঙক বা সবেতো হাত ডাঙি দিলে গতিকে একদম চিন্তা নাই মোৰ লগত একেলগে ধুনীয়াকৈ আকৌ এবাৰ ক'ব ভাৰত মাতা কি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে এইবোৰ কাম আমি কৰিব পাৰিছো সেই কাৰণে সকলোৱে এটা ডাঙৰ স্লোগানেৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিব নৰেন্দ্ৰ মোদী পীযুষ হাজৰিকা বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম